নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বৃহস্পতি গ্ৰহ যিহেতু পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত কৰ্কট ৰাশিত থাকিব, গতিকে এইখিনি সময়ত আপোনাৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত পৰিৱৰ্তন আহিব, কাৰণ বৃহস্পতি গ্ৰহ যেতিয়াই উচ্চ অৱস্থাত আহে তেতিয়াই ৰাশিচক্ৰত এক ভাল পৰিৱৰ্তন আহিব ধৰে। গতিকে এইখিনি সময়ত আপোনালোকে কোনটো দিশত গুৰু বৃহস্পতিৰ অমৃতময়ী প্ৰভাৱ লাভ কৰিব, কোন কোন ক্ষেত্ৰত শুভ সংযোগ আপোনাৰ আহিব গৈ আছে, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। যিহেতু জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত কৰ্কট ৰাশিত থাকিব, গতিকে এইখিনি সময়ত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কেনেধৰণৰ পৰিৱৰ্তন এওঁলোকে লক্ষ্য কৰিব, সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহ যিহেতু কৰ্কট ৰাশিত উচ্চ অৱস্থাত স্থিতি হ'ব, যেতিয়াই গ্ৰহসমূহ উচ্চ অৱস্থালৈ আহে তেতিয়া সেই গ্ৰহৰ বলাবল আৰু দুগুণ বৃদ্ধি পায়। যিহেতু বৃহস্পতি গ্ৰহ হৈছে গ্ৰহসমূহৰ ভিতৰত সৰ্বাধিক শুভ গ্ৰহ, গতিকে বৃহস্পতি গ্ৰহই সদায় সকলো ব্যক্তিকে শুভ ফল প্ৰদান কৰে, কিন্তু কৰ্কট ৰাশিৰ ব্যক্তিসকলক এই বৃহস্পতি গ্ৰহই আৰু দুগুণ ভাল ফলাফল দিয়ে, কাৰণ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে নৱম স্থানৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। যেতিয়াই গ্ৰহসমূহ পঞ্চম আৰু নৱম স্থানৰ অধিপতি হয়, সেই গ্ৰহটো সেইগৰাকী ব্যক্তিৰ বাবে অতি বিশিষ্ট কাৰক হৈ পৰে। গতিকে আপোনাৰ বাবে জন্মগতভাৱে আপোনাৰ বৃহস্পতি গ্ৰহই সদায় সুফল আপোনাক দি আহে আৰু আগন্তুকো দি গৈ থাকিব। কিন্তু যেতিয়া পূৰ্ণ বলি অৱস্থাত এই বৃহস্পতি গ্ৰহ আহে তেতিয়া তাৰ ফলাফল আৰু দুগুণ বৃদ্ধি পায়। যিহেতু জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত স্থিতি হ'ব, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ প্ৰায় প্ৰতিটো দিশত আপুনি নিজকে কিছু ভাগ্যশালী অনুভৱ কৰিব পাৰিব। বৃহস্পতি গ্ৰহই প্ৰথমতে আপোনাৰ শৰীৰৰ ৰোগ ব্যাধিবোৰ কমাব, কাৰণ যেতিয়া ৰাশিত স্থিতি হয় তেতিয়া ৰোগ ব্যাধিৰ পৰিমাণ আপোনাক প্ৰথমতে একেবাৰে কমাব। আপোনাৰ ব্যক্তিত্ব সমাজত লোকপ্ৰিয় কৰি তুলিব। আপুনি য'তেই নাযাওক কিয় সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব, কাৰণ বৃহস্পতি গ্ৰহই মান সন্মান সদায় বৃদ্ধি কৰে, আৰু যেতিয়া ৰাশিৰ সৈতে সংযোগ হয় তেতিয়া সেইগৰাকী ব্যক্তিৰ য'তেই নাযাওক কিয় সন্মান প্ৰাপ্তিৰ যোগ আহিব ধৰে। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু পঞ্চম, নৱম আৰু সপ্তম স্থানত থাকিব, গতিকে পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল আহিব ধৰিব। বিগত মাহত নতুবা বিগত বছৰত যদি আপোনাৰ পঢ়াত সিমান মন বহোৱাব পৰা নাছিল, কিন্তু বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি শিক্ষাৰ স্থানত পৰাৰ লগে লগে শিক্ষাত কিছু ধৈৰ্য নিশ্চয় আহিব। লগতে প্ৰেম সম্পৰ্কতো মধুৰতা আহিব। পঞ্চম স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰে তেতিয়া প্ৰেমৰ স্থানত কিছু মধুৰতা আহে। যিহেতু বৃহস্পতি গ্ৰহই প্ৰেম আৰু বৈবাহিক এই দুটা ক্ষেত্ৰত সদায় জীৱনত সুফল প্ৰদান কৰে, গতিকে এইখিনি সময়ত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি প্ৰেমৰ স্থানতো থাকিব, সপ্তম অৰ্থাৎ বিবাহৰ স্থানতো থাকিব, গতিকে দুয়োটা ক্ষেত্ৰত শুভ ফল গুৰু বৃহস্পতিয়ে লৈ আনিব। পঞ্চম আৰু নৱম স্থানত অৰ্থাৎ পঞ্চম আৰু সপ্তম এই দুয়োটা স্থানত যিহেতু বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, গতিকে প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। গতিকে যদি আপুনি প্ৰেম সম্পৰ্কত আছে, সেই সম্পৰ্ক আপোনাৰ বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা এই গুৰু বৃহস্পতিৰ সংযোগত দেখা পোৱা গৈছে। লগতে আপুনি লক্ষ্য কৰিব আপোনাৰ যদি কিবা ব্যৱসায় বাণিজ্য আছে, সেই ব্যৱসায় বাণিজ্যত আপুনি গুৰু সহায় লাভ কৰিব। য'তেই যি ব্যৱসায় নকৰক কিয় আপুনি লক্ষ্য কৰিব আপোনাৰ সেই ব্যৱসায় বাণিজ্যত বৃহস্পতি গ্ৰহই সুফলাফল প্ৰদান কৰা দেখা যাব জুন মাহৰ পৰা। লগতে সন্তানেও আপোনাৰ কথাবোৰ
মানি চলিব। বিগত মাহত সন্তানে সিমান আপোনাৰ কথা শুনা নাছিল, কিন্তু এই মাহত পুনৰ সন্তানে আপোনাৰ কথাবোৰ শুনিব ধৰিব আৰু সন্তানৰ সৈতে আপোনাৰ সম্পৰ্কবোৰো ভাল হ'ব। লগতে ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপোনাৰ আকস্মিক ভাগ্যৰ উন্নতি কৰাব। আপুনি হঠাৎ কিবা শুভ খবৰ নতুবা কাৰ্যবোৰ আপোনাৰ আগবাঢ়ি যাব ধৰিব। যদিও আপুনি কিবা কামত সেই কামত আশা কৰি থকা নাছিল বিশেষ, কিন্তু আশা কৰি নথকা কাৰ্যবোৰো আপোনাৰ হ'বলৈ ধৰা দেখা যাব। অৰ্থাৎ যেতিয়া বৃহস্পতি গ্ৰহ নৱম স্থানৰ সৈতে সংযোগ হয়, তেতিয়া অনায়াসে সকলো কাৰ্য হ'ব ধৰে। কষ্ট কৰাৰ সিমান প্ৰয়োজনীয়তা আহি নপৰে। বৃহস্পতি গ্ৰহই আপোনাক প্ৰায় প্ৰতিটো দিশত আগবঢ়াই লৈ যাব। নৱম স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰে, তেতিয়া ধৰ্মৰ প্ৰতি আস্থা অকণমান বৃদ্ধি পায়। ভগৱানৰ সৈতে সংযোগ এওঁলোকৰ বাঢ়ে। ধৰ্ম কৰ্মৰ প্ৰতি গুৰুত্ব অকণমান বাঢ়ে। লগতে তীৰ্থ ভ্ৰমণ, তীৰ্থ যাত্ৰা হোৱাৰ সম্ভাৱনাও পূৰ্ণ ৰূপত আহি পৰে। গতিকে যদি আপুনি তীৰ্থ যাত্ৰা কৰিম বুলি ভাবি আছে, এই বছৰত আপোনাৰ জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত তীৰ্থ যাত্ৰা হোৱাৰ সম্ভাৱনাও পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে যিহেতু এইবাৰ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ সপ্তম স্থানত থাকিব, যিটো কাৰণত যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে বিবাহ বাৰু হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। যদি আপুনি বিবাহৰ পূৰ্বৰ পৰা বৈবাহিক ব্যক্তি, তেতিয়াহ'লেও আপুনি লক্ষ্য কৰিব আপোনাৰ সম্পৰ্কত মধুৰতা আহিব। প্ৰিয়জনৰ সৈতে মিলা প্ৰীতি এইখিনি সময়ত পুনৰ বৃদ্ধি পাব। আপোনাৰ ভাগ্যৰে আপোনাৰ প্ৰিয়জনৰ উন্নতিৰ পথো এইকেইটা দিনত মুকলি হ'ব। গতিকে প্ৰায় প্ৰতিটো দিশত বৃহস্পতি গ্ৰহই আপোনাক ভাল ফলাফল প্ৰদান এইকাৰণেই কৰিব, কাৰণ বৃহস্পতি গ্ৰহ হৈছে আপোনাৰ কাৰণে অতি বিশিষ্ট কাৰক গ্ৰহ। আপুনি নিশ্চয় অনুভৱ কৰে আপোনাক বৃহস্পতি গ্ৰহই সকলো ক্ষেত্ৰত জীৱনত আগতেও উপকাৰ কৰি আহিছে আৰু আগন্তুক ভৱিষ্যততো আপোনাক বৃহস্পতি গ্ৰহই উপকাৰ কৰি যাব। গতিকে আশীষ কৰিছোঁ আৰু অধিক যেন আপোনালোকে শুভ ফল এই বছৰটোত লাভ কৰক, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।